নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে অসমীয়া শিখসকলে ক'ত বসতি স্থাপন কৰিছিল? অপশ্যনকেইটা দৰং, কামৰূপ, গুৱাহাটী, নগাঁও। আৰু অপশ্যনকেইটাৰ পৰা সঠিক উত্তৰটো হ'ব নগাঁও। কোন বছৰত বড়ো ভাষা ৰাজ্যভাষা হৈ পৰিল? ইয়াত অপশ্যনকেইটা দিয়া আছে। ইয়াৰ পৰা উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1984 1984 চনত। বেতেল বাদামৰ বৈজ্ঞানিক নাম কি? ইয়াত অপশ্যনকেইটা দিয়া আছে আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আৰেকা কেটেচু। আৰেকা কেটেচু। অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন? অপশ্যনকেইটা ধেমাজি, কৰিমগঞ্জ, ডিমা হাছাও, হাইলাকান্দি। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব ডিমা হাছাও। অসমৰ ডিমা হাছাও জিলাত জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন। স্বাধীনতা সংগ্ৰামৰ সময়ত হিন্দু উপাধি মৃত্যু বাহিনী কোনে প্ৰতিষ্ঠা কৰিছিল? আমাক অপশ্যনকেইটা দিছে চন্দ্ৰপ্ৰভা শইকীয়ানী, কনকলতা বৰুৱা, পুষ্পলতা দাস, ৰাণী গাইডিনলিউ। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব 3 নম্বৰ পুষ্পলতা দাস। পুষ্পলতা দাস। কোনটো গেছক সেউজ গৃহ গেছ বুলি জনা নাযায়? অপশ্যনকেইটা নাইট্ৰাছ অক্সাইড, মিথেন, হাইড্ৰজেন, কাৰ্বন ডাই অক্সাইড। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব হাইড্ৰজেন। হাইড্ৰজেনক সেউজ গৃহ গেছ বুলি জনা নাযায়। নৱীকৰণযোগ্য নিষ্কাশন প্ৰাকৃতিক শক্তিৰ সম্পদ কোনটো? অপশ্যনকেইটা পেট্ৰলিয়াম, অৰণ্য, কয়লা, কেৰাচিন। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব অৰণ্য। ভাৰতীয় পুৰাতত্বৰ পিতৃ কাক কোৱা হয়? অপশ্যনকেইটা দিছে জন মাৰ্শ্বেল, কৰ্নেল মেকেঞ্জি, আলেকজাণ্ডাৰ কানিংহাম, ৰবাৰ্ট চিভেল। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব নম্বৰ 3 আলেকজাণ্ডাৰ কানিংহাম। আলেকজাণ্ডাৰ কানিংহাম। ৰসৰত্নাকৰ কোনে ৰচনা কৰিছিল? অপশ্যনকেইটা নাগাৰ্জুন, শ্ৰীধৰা, মাধৱকৰ, ওপৰৰ কোনোটোৱে নহয়। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব নাগাৰ্জুন। নাগাৰ্জুনে ৰসৰত্নাকৰ ৰচনা কৰিছিল। ৰাষ্ট্ৰকূট ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? আমাক অপশ্যনকেইটা দিছে আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব দন্তি দুৰ্গা। দন্তি দুৰ্গাই ৰাষ্ট্ৰকূট ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। কোনজন ৰজাই এলাহাবাদত কুম্ভ মেলাৰ আয়োজন আৰম্ভ কৰিছিল? অপশ্যনকেইটা দিছে আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধন। 1857 চনৰ বিদ্ৰোহক কোনে ছাত্ৰ কৃষক মধ্যবিত্ত বিদ্ৰোহ বুলি অভিহিত কৰিছিল? অপশ্যনকেইটা দিছে ডক্টৰ আম্বা প্ৰসাদ, সুমিত সৰকাৰ, বৰুণ দে, বি এ চেলেটৰ। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব ডক্টৰ অম্বা প্ৰসাদ। ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান অংশ অসমত বাস কৰে? অপশ্যনকেইটা 2.6, 3.0, 4.4, 5.2। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 2.6। কোন চনত দেউৰী ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যনকেইটা 2003 চন, 2004 চন, 2005 চন, 2006 চন। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 2005 চনত। 2005 চনত দেউৰী ভাষাক চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হৈছিল। উকোৱা আন্দাৰো কি? অপশ্যনকেইটা দিছে চাউলৰ প্ৰকাৰ, ইন্ধনৰ প্ৰকাৰ, ধান, শাক পাচলি। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব চাউলৰ প্ৰকাৰ। চাউলৰ প্ৰকাৰ হ'ল উকোৱা আন্দাও এটা নাম। অসমত কোনখন নদীক ব্ৰহ্মপুত্ৰ বুলি জনা যায়? অপশ্যনকেইটা দিছে গংগা, যমুনা, লোহিত, বৰাক। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব লোহিত। লোহিত নদীক অসমত ব্ৰহ্মপুত্ৰ বুলি জনা যায়। পূৰ্ণাংগ ৰাজ্য হিচাপে অসমৰ পৰা খোদিত কৰা প্ৰথমখন ৰাজ্য হ'ল, আমাক অপশ্যনকেইটা দিছে মেঘালয়, নাগালেণ্ড, মণিপুৰ, ছিকিম। আৰু সঠিক উত্তৰটো হ'ব নাগালেণ্ড। তলৰ কোনটো লোকনৃত্য গুজৰাটৰ লগত জড়িত? অপশ্যনকেইটা কথকলি, নৌটাংকি, ভাংৰা, গৰবা। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব গৰবা। গৰবা লোকনৃত্য গুজৰাটৰ লগত জড়িত। চিৰসেউজ বিপ্লৱৰ আহ্বান কোনে দিলে? অপশ্যনকেইটা দিছে ভাৰ্গেছ কুৰিয়েন, ত্ৰিভুৱন দাস পেটেল,
MS স্বামীনাথন, HM দালায়া। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব MS স্বামীনাথন। যজুৰ্বেদৰ উপবেদ কি? অপশ্যনকেইটা দিছে শিল্পবেদ, গন্ধৰ্ব, আয়ুৰ্বেদ, ধনুৰ্বেদ। আৰু সঠিক উত্তৰটো হ'ব ধনুৰ্বেদ। বিখ্যাত গ্ৰন্থ বৃহৎ কথা কোনে ৰচনা কৰিছিল? আমাক অপশ্যনকেইটা দিলে সৰ্ববৰ্মন, পাণিনি, গুণাঢ্য, ৰাধাগুপ্ত। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব নাম্বাৰ 3 গুণাঢ্য। লিঞ্চিং বিৰোধী আইন প্ৰৱৰ্তন কৰা প্ৰথমখন ৰাজ্য কোনখন? আমাক অপশ্যনকেইটা দিলে মণিপুৰ, মধ্যপ্ৰদেশ, ৰাজস্থান, এইবোৰৰ কোনোটোৱে নহয়। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব মণিপুৰ। মণিপুৰ। কোনজন মোগল সম্ৰাটে ধঁপাত সেৱন নিষিদ্ধ কৰিছিল? আমাক অপশ্যনকেইটা দিছে আকবৰ, বাবৰ, ঔৰংজেব, জাহাংগীৰ। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব জাহাংগীৰ। জাহাংগীৰ। কোনে কৈছিল মোৰ শৰীৰত প্ৰতিটো আঘাতে ব্ৰিটিছ সাম্ৰাজ্যৰ কফিনত নখ প্ৰমাণ কৰিব? আমাক অপশ্যনকেইটা দিলে কুবৰ সিং, লালা লাজপত ৰায়, চন্দ্ৰশেখৰ আজাদ, বাল গংগাধৰ তিলক। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব লালা লাজপত ৰায়। লালা লাজপত ৰায়। অসমৰ কোন জনগোষ্ঠীয়ে বাইখো পূজা পালন কৰে? আমাক অপশ্যনকেইটা দিলে মিচিং, গাৰো, ৰাভাসকল, বড়ো। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব ৰাভাসকল। ৰাভাসকলে বাইখো পূজা পালন কৰে। কোনটো সম্প্ৰদায়ে সাদ্ৰী ভাষা ব্যৱহাৰ কৰে? অপশ্যনকেইটা অসমীয়া, কোচ, আদিবাসী, হমাৰ। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব আদিবাসী। আদিবাসীয়ে সম্প্ৰদায়ে সাদ্ৰী ভাষা ব্যৱহাৰ কৰে। অসমৰ কোনটো সম্প্ৰদায়ৰ লিংগ অনুপাত সৰ্বাধিক? অপশ্যনকেইটা বড়ো, মিচিং, কাৰ্বি, ডিমাচা। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব মিচিং। মিচিং সম্প্ৰদায়ৰ অসমৰ লিংগ অনুপাত সৰ্বাধিক। শ্ৰীমন্ত শংকৰদেৱে কোন বছৰত সূৰ্যৱতীক বিয়া কৰাইছিল? আমাক অপশ্যনকেইটা দিছে আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব 1470। 1470 খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে সূৰ্যৱতীক বিয়া কৰাইছিল। কোনখন চহৰক ইণ্ডিয়া ইলেক্ট্ৰনিক চিটি বুলি জনা যায়? অপশ্যনকেইটা দিলে হায়দৰাবাদ, মুম্বাই, বাংগালুৰু, গুৰগাঁও। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব বাংগালুৰু। বাংগালুৰু চহৰক ইণ্ডিয়া ইলেক্ট্ৰনিক চিটি বুলি জনা যায়। সোণালী মন্দিৰ তলৰ অপশ্যনকেইটাৰ পৰা ক'ত অৱস্থিত? অপশ্যনকেইটা হ'ল আগ্ৰা, মুম্বাই, নতুন দিল্লী, অমৃতসৰ। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অমৃতসৰ। সোণালী মন্দিৰ অমৃতসৰত অৱস্থিত। গুৰু গোপী কৃষ্ণ তলৰ কোনটো নৃত্য ফৰ্মৰ মাষ্টাৰ আছিল? অপশ্যনকেইটা কুচিপুডি, ভাৰতনাট্যম, মণিপুৰী, কথক। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব কথক। গান্ধাৰ শিল্প বিদ্যালয় কোন বংশৰ লগত জড়িত? আমাক অপশ্যনকেইটা দিলে শকাজ, গ্ৰীকসকল, গুপ্তাছ, কুষাণ। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব কুষাণ। গান্ধাৰ শিল্প বিদ্যালয় কুষাণ বংশৰ লগত জড়িত। ভাৰতীয় সংবিধানৰ কোনটো বৈশিষ্ট্য আমেৰিকাৰ সংবিধানৰ পৰা লোৱা হোৱা নাই? অপশ্যনকেইটা দিলে ন্যায়িক পৰ্যালোচনা, প্ৰস্তাৱনা, ন্যায়পালিকাৰ স্বাধীনতা, একক নাগৰিকত্ব। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব একক নাগৰিকত্ব। ভাগৱত প্ৰথমে ইংৰাজীলৈ অনুবাদ কৰা ইংৰাজজন তলৰ কোন আছিল? আমাক অপশ্যনকেইটা দিলে আলেকজেণ্ডাৰ কানিংহাম, জন মাৰ্শ্বেল, চাৰ্লছ উইলকিন্স, উইলিয়াম জন্স। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব চাৰ্লছ উইলকিন্স। চাৰ্লছ উইলকিন্স আছিল ভাগৱতখন প্ৰথমে ইংৰাজীলৈ অনুবাদ কৰা। ভাৰতৰ বাহিৰত ভূখণ্ড থকা প্ৰথম ভাৰতীয় শাসক কোন? অপশ্যনকেইটা চন্দ্ৰগুপ্ত মৌৰ্য, অশোক, হুবিষ্ক, কনিষ্ক। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব কনিষ্ক। কোনটো অঞ্চলত গ্ৰীষ্মকালত প্ৰথম বাৰিষা হয়? অপশ্যনকেইটা দিলে পশ্চিম ঘাট, হিমালয়, পূৰ্ব ঘাট, গংগা সমতল। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব পশ্চিম ঘাট। পশ্চিম ঘাটত গ্ৰীষ্মকালত প্ৰথম বাৰিষা হয়। তীজ আৰু তিহাৰ উৎসৱ কোনটো সম্প্ৰদায়ে পালন কৰে? আৰু ইয়াৰ উত্তৰটো হ'ব নেপালী।
নেপালী সম্প্ৰদায়ে তীজ আৰু তিহাৰ উৎসৱ পালন কৰে। তাম আৰু জিংক মিহলাই তৈয়াৰ কৰা হয়। আমাক অপশ্যনকেইটা দিলে পিতলৰ ধাতু, বেল ধাতু, ব্ৰঞ্জৰ পদক, মিশ্ৰণ। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব পিতলৰ ধাতু। তাম আৰু জিংক মিহলাই পিতলৰ ধাতু তৈয়াৰ কৰা হয়। অসমৰ ভিতৰত কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন? আমাক অপশ্যনকেইটা দিলে ধুবুৰী, কৰিমগঞ্জ, হাইলাকান্দি, গোৱালপাৰা। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব ধুবুৰী। অসমৰ ধুবুৰী জিলাত সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন। সিন্ধু উপত্যকাৰ কোনটো স্থান বৰ্তমান পাকিস্তানত আছে? অপশ্যনকেইটা হৰপ্পা, কালিংবন, লেথাল, আলমগীৰ। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব হৰপ্পা। সিন্ধু উপত্যকাৰ হৰপ্পা বৰ্তমান পাকিস্তানত আছে। তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ মুখ্য কাৰ্যালয় ক'ত? অপশ্যনকেইটা বৰোদ্ৰা, মুম্বাই, দেৰাডুন, ডিগবৈ। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব দেৰাডুন। দেৰাডুনত তেল আৰু প্ৰাকৃতিক গেছৰ আয়োগৰ মুখ্য কাৰ্যালয় অৱস্থিত। হনুক পোহৰৰ উৎসৱ তলৰ কোনটো ধৰ্মৰ লগত জড়িত? আমাক অপশ্যনকেইটা দিলে হিন্দু, খ্ৰীষ্টানসকল, ইহুদী, জৈন। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব ইহুদী। হনুক পোহৰৰ উৎসৱ ইহুদী ধৰ্মৰ লগত জড়িত। গৌতম বুদ্ধৰ মাতৃ মহামায়া তলৰ কোনটো বংশৰ অন্তৰ্গত আছিল? অপশ্যনকেইটা কলিয়ান, লিচ্ছাবি, মৌৰ্য, শাক্য। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব কলিয়ান। গৌতম বুদ্ধৰ মাতৃ মহামায়া কলিয়ান বংশৰ অন্তৰ্গত আছিল। উত্তৰ পূব ভাৰতৰ নৱপ্ৰস্তৰ যুগস্থান কোনটো? অপশ্যনকেইটা তাৰাদিহ, চেনুৱাৰ, সৰুতৰু, চিৰান্দ। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব সৰুতৰু। তলৰ কোনটো অনুচ্ছেদত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্তিৰ বিষয়ে আলোচনা কৰা হৈছে? আমাক অপশ্যনকেইটা দিয়া আছে। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, 217 নম্বৰ অনুচ্ছেদত। বৰ্ষাৰণ্য ক'ত পোৱা যায়? আমাক অপশ্যনকেইটা দিলে উত্তৰ পূব হিমালয় আৰু পশ্চিম ঘাট, মধ্য ভাৰত, উত্তৰ পশ্চিম হিমালয় আৰু পূব ঘাট, পূব ঘাট। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব উত্তৰ পূব হিমালয় আৰু পশ্চিম ঘাট। ৰজা সৰ্বানন্দ সিংহই কোনটো সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিছিল? অপশ্যনকেইটা আছে মৰাণছ, মটকচ, আহোমছ, সোণোৱালছ। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব মটকচ। কোনটো ধাতুৰ বাবে সোৱণশিৰি নদী বিখ্যাত আছিল? অপশ্যনকেইটা দিছে ৰূপালী, সোণ, তাম, লোহা। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব সোণ। অসমৰ কোনটো সম্প্ৰদায়ৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক? অপশ্যনকেইটা ব্ৰাহ্মণ, কৈবাৰ্তা, কলিতা, আহোম। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব ব্ৰাহ্মণ। অসমৰ ব্ৰাহ্মণ সম্প্ৰদায়ৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক। মূৰ্তি পূজাৰ প্ৰথা কেতিয়াৰ পৰা আৰম্ভ হৈছিল? আমাক অপশ্যনকেইটা দিলে প্ৰাক আৰ্য, মৌৰ্য যুগ, বৈদিক যুগ, কুষণ যুগ। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব প্ৰাক আৰ্য। প্ৰাক আৰ্যৰ পৰা মূৰ্তি পূজাৰ প্ৰথা আৰম্ভ হৈছিল। তাপ শক্তি কেন্দ্ৰৰ বাবে তলৰ কোনটো ইন্ধন আটাইতকৈ উপযুক্ত? আমাক অপশ্যনকেইটা দিলে বিটুমিনাছ কয়লা, এন্থ্ৰাচাইট কয়লা, কয়লা লিগনাইট, পিট কয়লা। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, বিটুমিনাছ কয়লা। কোন চনত প্ৰথমবাৰৰ বাবে জাতীয় সংগীত গোৱা হৈছিল? আমাক অপশ্যনকেইটা দিছে 1906 চনত, 1920 চনত, 1911 চনত, 1915 চনত। আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব 1911 চনত। 1911 চনত প্ৰথমবাৰৰ বাবে জাতীয় সংগীত গোৱা হৈছিল। কি প্ৰতীকে গৌতম বুদ্ধৰ জন্মক প্ৰতিনিধিত্ব কৰে? আমাক অপশ্যনকেইটা দিছে ঘোঁৰা, পদুম, চকা, বোধগছ। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব পদুম। পদুম প্ৰতীকে গৌতম বুদ্ধৰ জন্মক প্ৰতিনিধিত্ব কৰে। তলৰ কোনজন ৰজাই অৱনী সিংহ উপাধি পিন্ধিছিল? আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব সিংহবিষ্ণু। সিংহবিষ্ণু ৰজাই অৱনী সিংহ উপাধি পিন্ধিছিল। পৃথিৱীৰ খোলাত কোনটো মৌল সৰ্বাধিক পোৱা যায়? অপশ্যনকেইটা এলুমিনিয়াম, অক্সিজেন, চিলিকন, লো। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অক্সিজেন। কাৰ নেতৃত্বত অল ইণ্ডিয়া মুছলিম লীগ গঠন কৰা হৈছিল?
আমাক অপশ্যনকেইটা দিছে মহম্মদ আলী জিন্না, ছাইদ আহমেদ খান, আগা খান, ওপৰৰ সকলোবোৰ। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব আগা খান। আগা খানৰ নেতৃত্বত অল ইণ্ডিয়া মুছলিম লীগ গঠন কৰা হৈছিল। উত্তৰ পূব বাৰিষাৰ দ্বাৰা তলৰ কোনটোৱে বৰষুণ লাভ কৰে? অপশ্যনকেইটা অসম, তামিলনাডু, কেৰালা, পশ্চিমবংগ। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব তামিলনাডু। তলৰ কোনখন ৰাজ্যত পানীৰ শীতকালত সৰ্বাধিক বৰষুণ হয়? অপশ্যনকেইটা কেৰালা, পাঞ্জাৱ, মেঘালয়, তামিলনাডু। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব তামিলনাডু। মহাত্মা গান্ধীয়ে কাক নিজৰ ৰাজনৈতিক গুৰু বুলি গণ্য কৰিছিল? আমাক অপশ্যনকেইটা দিলে শ্ৰী ভাৰত কুমাৰ, ছাৰ উইলিয়ামছ ৰেডাৰবাৰ্ণ, গোপাল কৃষ্ণ গোখলে, পুৰুষোত্তম দাস টুগুন। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব গোপাল কৃষ্ণ গোখলে। হাৰিয়াংকা বংশৰ প্ৰতিষ্ঠাপক কোন? অপশ্যনকেইটা বিম্বিসাৰা, অজাতশত্ৰু, ঘনানন্দ, হৰ্ষবৰ্ধন। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব বিম্বিসাৰা। বিম্বিসাৰা হ'ল হাৰিয়াংকা বংশৰ প্ৰতিষ্ঠাপক। তলৰ কোন স্থানত মহাসংগিকা বিদ্যালয়ৰ উত্থান হৈছিল? অপশ্যনকেইটা শ্ৰাৱস্তি, ৰাজগৃহ, বৈশালী, বোধগয়া। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব বৈশালী। ভাৰতৰ তলৰ কোনটো অঞ্চলক জৈৱ বৈচিত্ৰ্যৰ হটস্পট বুলি জনা যায়? অপশ্যনকেইটা দিলে পশ্চিম ঘাট, থাৰ মৰুভূমি, ডেকান মালভূমি, পূব ঘাট। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব পশ্চিম ঘাট। পশ্চিম ঘাটক ভাৰতৰ জৈৱ বৈচিত্ৰ্যৰ হটস্পট বুলি জনা যায়। তলৰ কোনখন অসমৰ চহৰত এছিয়াৰ ভিতৰতে সৰ্বাধিক শুকান মাছৰ বজাৰ আছে? অপশ্যনকেইটা দিলে ডিব্ৰুগড়, তিনিচুকীয়া, জাগিৰোড, টাংলা। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব জাগিৰোড। জাগিৰোডত এছিয়াৰ ভিতৰতে সৰ্বাধিক শুকান মাছৰ বজাৰ আছে। অসমৰ কোনখন জিলাত পুৰুষ মহিলাৰ অনুপাতত সৰ্বাধিক? অপশ্যনকেইটা ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, তিনিচুকীয়া। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব ডিব্ৰুগড়। হাতীদাঁতৰ শিল্পৰ বাবে কোনখন জিলা বিখ্যাত? অপশ্যনকেইটা নগাঁও, শোণিতপুৰ, দৰং, বৰপেটা। আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব শোণিতপুৰ। শোণিতপুৰ হাতীদাঁতৰ শিল্পৰ বাবে বিখ্যাত। বড়ো ভাষাৰ প্ৰথমখন গ্ৰন্থ কেতিয়া প্ৰকাশ পাইছিল? অপশ্যনকেইটা দিয়া আছে আৰু ইয়াৰ পৰা সঠিক উত্তৰটো হ'ব 1910 চনত। 1910 চনত বড়ো ভাষাৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ পাইছিল। প্ৰিয় বন্ধু বান্ধৱীসকল, এইটো আছিল আজি আমাৰ লাষ্ট কুৱেশ্যন। ভিডিঅ'টো ভাল লাগিলে নিশ্চয় এটা লাইক কৰি দিব আৰু আমাৰ চেনেলত নতুন যোনি হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।